কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বাক্সা বিধানসভা সমষ্টিৰ নিকাচিত আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু সময় পিছতে প্ৰচাৰ চলাব। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰ যোগে এই স্থানত অৱতৰণ কৰিছে আৰু কেইটামান মুহূৰ্তৰ পিছতেই ইয়াত অস্থায়ীভাৱে যিখন মঞ্চ নিৰ্মাণ কৰা হৈছে সেই মঞ্চৰ পৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব ইয়াত উপস্থিত থকা হাজাৰ হাজাৰ UPPL বিজেপি আৰু AGP মিত্ৰজোঁটৰ যি দলীয় নেতাকৰ্মী সেই নেতাকৰ্মীসকলক এই মুহূৰ্তত আমি বাক্সাৰ নিকাচিৰ পৰা পোনপটীয়াকৈ দৃশ্য দেখুৱাইছো ND24 দৰ্শকসকলক। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী আহি মঞ্চত উপস্থিত হৈছে। আমি ND24 দৰ্শকসকলক এই দৃশ্য পোনপটীয়াকৈ দেখুৱাইছো। এই ধৰণে মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হৈছে বাক্সাৰ নিকাচিত আৰু 7 মেত ভোট গ্ৰহণ অনুষ্ঠিত হ'বলগীয়া যি কোকৰাঝাৰ লোকসভা সমষ্টি এই কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাক্সা বিধানসভা সমষ্টিৰ নিকাচিত যেহেতু প্ৰচাৰ অভিযান মুখ্যমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰিছে। আমি পোনে পোনে আমাৰ ND24 দৰ্শকসকলক এই প্ৰচাৰ সভাৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিছো। सरकार ভাল কৰি দে আকৌ এবাৰ নতুন চৰকাৰ নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।